মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি নামেৰে আমাৰ ইয়াত এটা অনুষ্ঠান আছে আৰু এই মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ যিটো সমাজৰ কাৰণে কিবা কৰিব লাগে, সমাজৰ প্ৰতি আমাৰ দায়িত্ব আছে, দায়িত্ব বুজি সমাজৰ কাৰণে কিবা কৰিব লাগে, এই কাম কৰাৰ কাৰণে আমি এই নলবাৰীত এটা পৰিচয় দিয়াৰ কাৰণে এই মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে শিৱকালী ধাম নামেৰে এই অনুষ্ঠান এটা গঢ় দি তুলিছোঁ আৰু এই অনুষ্ঠানটো আমাৰ 2020 চনৰ পৰা আৰম্ভ হৈছিল আৰু 2023 চনত আমি ইয়াত ৰাইজৰ বাবে এই বাবা ভোলানাথৰ মূৰ্তিটো মুকলি কৰি দিছিলোঁ আৰু অহাবাৰ 2026 চনত আমি মা কালীৰ এটা মন্দিৰ নিৰ্মাণ কৰি আছোঁ। এই 2026 চনত শিৱৰাত্ৰিৰ পিছদিনা আমি মা কালীৰ মন্দিৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। আজি 26 তাৰিখ মহাশিৱৰাত্ৰি। এই শিৱৰাত্ৰিত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ইয়াত ভক্তপ্ৰাণ ৰাইজে আহি ভিৰ কৰিছে, আপোনালোকে দেখাই পাইছে আৰু যিসকলে এতিয়াও অহা নাই আৰু তেখেতসকলক মই নিমন্ত্ৰণ জনাইছোঁ, আহক আজি 26 তাৰিখ মহাশিৱৰাত্ৰিৰ দিনা বাবা ভোলানাথৰ আশীৰ্বাদ লওক আৰু অহাকালি মা কালীৰ আশীৰ্বাদ লওক। আমি মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে যি কাম কৰি আছোঁ, এই কাম আমাতকৈ আৰু বিভিন্ন এনেকুৱা ছ'চাইটি আছে যিয়ে ৰাইজৰ বাবে কাম কৰিব লাগে কিন্তু কৰা নাই। আমি এই ছ'চাইটিয়ে ৰাইজৰ বাবে যিখিনি কৰিছোঁ সেইখিনিৰ কাৰণে ৰাইজে বহুত আনন্দিত হৈছে আৰু আমাৰ পিছফালে এখন শ্মশান আছে, সেই শ্মশানখনৰো কাম আমি সম্পূৰ্ণৰূপে কৰি আছোঁ। তাত কোনোবা যদি গৰীব মানুহ আহে, তাত খৰিৰ পৰা যাৱতীয় সা সামগ্ৰী যি লাগে আমি মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ তৰফৰ পৰা আমি যোগান ধৰোঁ। আহক আমি সকলোৱে লগ লাগি এই শিৱকালী ধামৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো সৰ্ববৃহৎ কৰি তোলোঁ, নলবাৰীৰ এটা গৌৰৱৰ অনুষ্ঠান হৈ উঠক, আমি সকলোৱে সহযোগ কৰোঁ।